জাত-পাত ভেদাভেদ নাই, ধৰ্ম ভাষা পন্থৰ কোনো ভেদাভেদ নাই। এক ভাৰতীয় হিচাপে আমি সকলোৱে নিজৰ চিনাকি যাতে গৌৰৱেৰে স্বাভিমানেৰে বিশ্ব মঞ্চত দিব পাৰোঁ আৰু বিশ্ব জগত সভাত মা ভাৰতীক যাতে পুনঃ আমি এখন শ্ৰেষ্ঠ বা বিকশিত বা বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই লক্ষ্যৰে আমি ৰাজনৈতিক ক্ষেত্ৰখনত সদা জাগ্ৰত প্ৰহৰী হিচাপে আমি কাম কৰি আছোঁ। ভাৰতীয় জনতা পাৰ্টি যি নীতি, যি সিদ্ধান্ত, যি কৰ্মসূচী, সকলোবিলাকত আপোনালোকে দেখিবলৈ পাব ৰাষ্ট্ৰবাদৰ এক প্ৰখৰ উজ্জ্বল জ্যোতি। কোনো ধৰণৰ আমাৰ নীতি বিভিন্ন বিপৰীত পৰিস্থিতিটো প্ৰত্যাহ্বানৰ সময়তো আমি আপোচ নকৰি আমি যি লক্ষ্য বা সংকল্প বান্ধি লৈছিলোঁ, সেই সংকল্পক চৰিতাৰ্থ কৰিবৰ কাৰণে চৰাইবেটি মন্ত্ৰেৰে আমি সকলোৱে আজি কাম কৰি আছোঁ। সংকট বহুত আহিছে, সমস্যা বহুত আহিছে, প্ৰত্যাহ্বান, অত্যাচাৰ, উৎপীড়ন বহুত সন্মুখীন হৈছে বিজেপি দলটোৱে বা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা কালৰ পৰা। কিন্তু দলৰ তামাম যি কাৰ্যকৰ্তা আছে, আমাৰ যি নেতৃত্ব, আজি ইয়াত দুখন ফটো লগাইছোঁ, নৱাগতসকল আজি আহিছে। কোনজন ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, কোনজন দীনদয়াল উপাধ্যায়, হয়তো অকণমান কাৰোবাৰ স্পষ্টতা নাথাকিব পাৰে। ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কালত সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় সভাপতি হিচাপে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী সুফালৰজন তেখেতে দায়িত্ব লৈছে আৰু সাধাৰণ সম্পাদক হিচাপে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় সভাপতি হিচাপে পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া। দুয়োজন প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰিছে আৰু এনেকুৱা দুয়োজন ব্যক্তি, যি দুয়োজন ব্যক্তিৰ বলিদান হৈছে মা ভাৰতীৰ সেৱা আৰু সংকল্পৰ কাৰণে। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীক 1953 চনৰ 23 জুন তাৰিখে কাশ্মীৰত তেওঁ বলিদান দিছিল, প্ৰাণ বলিদান দিছিল দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে। কাশ্মীৰত তেতিয়া 370 ধাৰা আছিলে, সেই 70 ধাৰা বাতিল কৰি দেশৰ সমগ্ৰ ভূখণ্ডক এক হৈ যাতে সকলোৱে এক অবিচ্ছেদ্য অংগ হিচাপে যাতে সকলোৱে গৌৰৱ কৰিব পাৰে, তেতিয়াই কাশ্মীৰত প্ৰৱেশ কৰিছিল আৰু শ্লোগান দিছিল, এখন দেশত দুইজন প্ৰধান, দুইখন বিধান আৰু দুটা নিচান নচলিব। এক দেশ মে দো প্ৰধান, দো বিধান, দো নিচান, নেহি চলেগা, নেহি চলেগা। আৰু আমি আজি সকলোৱে গৌৰৱেৰে ক'ব পৰা হৈছোঁ, 51 চনত জনসংঘই দিয়া সেই আহ্বান আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত তাক আমি বাস্তৱায়িত কৰিব পাৰিছোঁ। জম্মু কাশ্মীৰৰ পৰা 370 ধাৰা 35A বাতিল কৰি জম্মু কাশ্মীৰ এতিয়া ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে আজি আমি দেখিবলৈ পাইছোঁ, য'ত ভাৰতৰ সংবিধানৰ প্ৰতিটো দফা তাত আজি কাৰ্যকৰী হোৱাটো সম্ভৱ হৈছে। পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া প্ৰখৰ ৰাষ্ট্ৰবাদী, মৌলিক এজন চিন্তাবিদ, ইমান তেজস্বী, ইমান বুদ্ধিমত্তা যে বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈও তেখেতে মা ভাৰতীৰ কাৰণে সমগ্ৰ জীৱন উচৰ্গা কৰিছে। এজন প্ৰচাৰক হিচাপে তেখেতে গোটেই আমাৰ দলটোৰ জনসংঘৰ নেতৃত্বত লৈছিল। পৰৱৰ্তী সময়ত 53 যেতিয়া তেখেতৰ বলিদান হ'ল, তাৰ পিছৰ পৰাই দীনদয়াল উপাধ্যায় ডাঙৰীয়াই আমাৰ দলটোৰ দায়িত্ব লৈছিল পূৰ্বসূৰী জনসংঘৰ। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী
এনেকুৱা মেধা যে 32 বছৰ বয়সত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেখেতৰ নিযুক্তি হৈছে আৰু তেখেতৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী তেখেতো কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল পিতৃৰ পাছত পুত্ৰ একেখন নামজ্বলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱা উদাহৰণ হয়তো পৃথিৱীত বহুত বিৰল হ'ব ইমান মেধা সম্পন্ন ইমান তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গিত এই দুইজন মহান ব্যক্তিৰ বলিদান পৰা আমি এই কথাটো শিক্ষা লওঁ যে আমাৰ ইতিহাস বলিদানৰ ইতিহাস ত্যাগৰ ইতিহাস সমৰ্পণৰ ইতিহাস পৰৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া লালকৃষ্ণ আদৱানী ডাঙৰীয়া আৰু এনেকুৱা বহু ব্যক্তিয়ে সুষমা স্বৰাজ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ৰাজমাতা বিজয়ৰাজ সিন্ধিয়া নানাজী দেশমুখ কুশাভাও ঠাকৰে এনেকুৱা বহু নেতাই পৰৱৰ্তী সময়ত অৰুণ জেটলী প্ৰমোদ মহাজনৰ পৰা আৰম্ভ কৰি বৰ্তমান যি দায়িত্বত আছে প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া নাড্ডা ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া গতিকে এইসকল নেতাৰ হাতৰ পৰশেৰে আমাৰ দলটো সুন্দৰভাৱে দেশৰ জনগণৰ হিতৰ কাৰণে কাম কৰা প্ৰথমটো অকংগ্ৰেছী অনা কংগ্ৰেছী যাক কোৱা হয় অনা কংগ্ৰেছী দল হিচাপে আজি বিজেপিয়ে সমগ্ৰ বিশ্বৰ 800 কোটি মানুহৰ আজি দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে সংগঠনো ডাঙৰ শক্তিও বৃহৎ আৰু ইয়াৰ যিটো কোৱালিটি গুণাবত্তা যিটো কম কোৱালিটিও বহুত গতিকে এইকাৰণে বিজেপিক কোৱা হয় পাৰ্টি উইথ এ ডিফাৰেঞ্চ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ